আহি থাকোঁতে এটা কথা মনত পৰিলে, যিটো ভিডিঅ'টোৰ মাজতে এদিন মোক এজন বন্ধুৱে মোলৈ এটা কমেণ্ট কৰিছিলে, খুব ধুনীয়া এটা কমেণ্ট, মানে জল্দি ভিডিঅ' লাগে আৰু তাৰ উপৰিও মানে মৰুভূমি শুকান বালি গীতটি লাগে বুলি। আৰু গাই দিওঁ দেই, আৰু গাই দিওঁ মানে ভুল হ'ব পাৰে, আপোনালোকে ভুল হ'লে মাফ কৰিব পাৰে। মৰুভূমি শুকান বালি তৰা কোনে পাৰে গণিব, তোমালৈ মৰম সিমান তৰা কোনে বাৰু বুজিব, মহাসাগৰ শুকাই গ'লে কোনে পানী ভৰাব, ভাগি গ'লে হিয়া খনি কোনে জোৰা লগাব, নদীৰ পানী বহাৰ দৰে তোমাৰ মৰম বাঢ়িছে, ফেনে ফুটুকাৰে বৈ যায় বিশাল সাগৰলে, সেয়েহে লাগিছে ভয় মোৰৈ, সেয়েহে লাগিছে ভয়। অকণমান গুণগুণাই দিলোঁ আৰু মানে আচলতে বিশেষ সিমান এটা মনতো নাই গীতটি, আৰু আমাৰ বন্ধুজনৰ অনুৰোধ মৰ্মেহে এই গীতটি মানে আচলতে আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ। তো কেনেকুৱা পাইছে কমেণ্ট এটা কৰি জনাব, আৰু ইয়াৰ যদি পাছৰ ভিডিঅ'টো যদি গীত লাগে ক'ব, অকণমান ৰহকৈ গাই শুনাম আপোনালোকক। নমস্কাৰ বন্ধু বান্ধৱী, অকল চুমতাৰা ইউটিউব চেনেলে সকলোকে আন্তৰিক স্বাগতম জনাইছোঁ। আজি মই অন্য এটা ভিডিঅ' আপোনালোকৰ মাজলৈ আগবাঢ়িছোঁ। বেছি দেৰি নকৰি ভিডিঅ'টো মাজলৈ সোমাই যাওঁ, আৰু মাজলৈ সোমাই যাওঁ মানে আজি ভিডিঅ'টো আপোনাৰ অকণমান বেলেগ হ'ব মানে ভ্লগ ভিডিঅ' হ'ব, আৰু ভ্লগৰ মাজতে বাৰু এইটো নাভাবিব ইনফৰ্মেশ্যন নাপাম বুলি, ইনফৰ্মেশ্যন ভিডিঅ' পাব। আৰু এইফালে ধৰিব পাৰিছে চাগে, এইফালে মানে আপোনালোকক দেখাইছিলোঁ হাল বোৱা আগত, আৰু এইফালে একদম ধুনীয়াকৈ খেতি হৈ আছে, দেখিছেনে বাৰু? মানে যিখিনি সেউজীয়া হৈ আছে যে এইখিনি গোটেইখিনি সৰিয়হ হয়, আৰু সৰিয়হ মানে ইয়াত আপোনাৰ আৰু 15-20 দিনৰ পাছত ইয়াত একদম মানে হালধীয়া হৈ যাব, এখন ফুলনি হৈ যাব, ফুলনি মানে বাগিচা মানে ফুলনি, গম পাইছে চাগে, খুবেই ভাল পাব। আৰু গৈ আছোঁ মানে আমি এইটো ছাইডত মানে আমি যিহেতু আপোনালোকক কৈ আছিলোঁ এখন দলঙৰ কথা, আজি প্ৰায় 4-5টা ভিডিঅ' আগত আপোনালোকৰ দলং এখনৰ কথা কৈছোঁ, যিহেতু অসম চৰকাৰে দিছে বুলি ক'লে আমাৰ এই গাঁওখনত ইপাৰৰ পৰা সিপাৰলৈ যাবৰ কাৰণে মাজতে এখন সুমধি নদীখন আছে, আৰু এই নদীখন পাৰ হৈ যাবৰ কাৰণে এখন দলং দিয়া হৈছে, যিহেতু আগত কাঠৰ এখন দলং আছিলে, ধৰিব পাৰিছে কেইটামান খুঁটা দেখিছে, ওচৰলৈ গৈ পেলাই ভালকৈ দেখাইছোঁ। মানে বলক মানে কি আৰু এই আনফালে আৰু পায়ে গ'লোহি, সদায় দেখাই থকা এটা যিটো কালভাৰ, আৰু কালভাৰটো ইফালে ধৰি পাইছে একদম ৰাস্তাৰ ওপৰতে কিছু ঘৰ বনাইছে, আৰু সেই ঘৰখিনি ওচৰলৈকে গৈ আছোঁ, যাব লাগিব আমি এইটো ছাইডে হৈ পেলাই অকণমান দূৰকৈ হ'ব। তাৰ আগতে মই ভাবিছোঁ বোলো আপোনালোকক এটা ইনফৰ্মেশ্যন ভিডিঅ' দিওঁ। তো ইনফৰ্মেশ্যন ভিডিঅ'টো প্ৰথম চাই লওক, আৰু ক'বলৈতো বাকী নাই, ইনফৰ্মেশ্যন ভিডিঅ'টো প্ৰথম চাই লওক। তো পোনপ্ৰথমে আপোনালোকক কওঁ, যিহেতু আপোনালোকে কোনোবাই বাৰু কাৰ্ডৰ চাউল কোনে পায় কমেণ্ট এটা কৰি জনাবচোন। আজিকালি যিবিলাক কাৰ্ডৰ চাউল দিয়ে সেইবিলাক আপোনাৰ আচলতে মাটিয়ে বালিয়ে পৰি পেলাই আহে, এইটো চবেই জানে। আৰু তাত আচলতে কিছুমান মই দুটা আপোনালোকক টেকনিক ক'ম, আৰু সেই টেকনিককেইটা আপোনালোকে নিশ্চয় আৰোগ্য হ'ব বুলি ভাবোঁ। আপোনালোকে বাৰু কল পচলা খাই নাখায়, প্ৰথম কৈ দিছোঁ, আপোনালোকে কল পচলা খাই নাখায়। যিসকল আচলতে আপোনাৰ আমি এইটো পঞ্জাৱ লাহি চাউল বুলি যে কয়, যিহেতু আপোনাৰ কাৰ্ডৰ চাউল পায়, BPL APL অন্তৰ্দয়াল এনেকুৱা কাৰ্ডৰ চাউলবিলাক কোনে খায় কমেণ্ট এটা কৰি জনাব। আৰু সেই কাৰ্ডৰ চাউলটো যে খায়, কিছুমানে আপোনাৰ জাৰি লৈ খায়, কিছুমানে নজৰাকৈও খায়, কিছুমানে ধুই পেলাই ডাইৰেক্টে দি দিয়ে। তেতিয়া তাত আপোনাৰ বস্তা, যিটো আপোনাৰ থৈলা বস্তা মানে মৰাপাটৰ যিটো বস্তা, সেই বস্তাটো আপোনাৰ বস্তাৰ পৰা সৰু হোম ওলায়, সেই হোমটো আপোনালোকৰ পেটৰ ভিতৰলৈ যায়, আৰু আপোনালোকে ভাবিছে নি বাৰু সেই হোমটোৱে আপোনালোকে একো অপকাৰ নকৰে বুলি? কিন্তু আপুনি যদি এটা পাচলি খায়, সেই পাচলিটো খালে মানে কিন্তু আপোনাৰ অপকাৰ নকৰে। কেনেকৈ আপোনালোকে জানেনে? আপোনালোকক মই এটা কথা কওঁ, আপোনাৰ মাহেকত 3বাৰমান 10 দিনৰ মূৰে বা 5 দিনৰ মূৰে আপোনালোকে কল পচলা খাব। কল পচলা খালে মানে আপোনাৰ যেতিয়া আপোনাৰ শৌচৰ লগত মানে ৰাতিপুৱা লেট্ৰিনৰ লগত মানে আপোনাৰ শৌচ কৰাৰ লগে লগে শৌচৰ লগত আপোনাৰ সেই চুলিয়ে হওক বা অন্যান্য আপোনাৰ যেনেকুৱা মানে ধৰক দীঘল জাতীয় যিহেতু মানে নাড়ীত পাক নোখোৱাকৈ আপোনাৰ সেই বস্তুটো আপোনাৰ শৌচৰ লগত ওলাই গুচি যাব কল পচলা খোৱাত। আৰু আপোনালোকে আৰু এটা কথা কওঁ, চাউলৰ শিলগুটি যায় কেতিয়াবা দাঁতৰ কাৰোকৈ উঠে হয়নে, বা মোৰ বাৰু দাঁত এটা ফাটিয়ে গ'ল, যিহেতু আমাৰ মানে বৰকৈ জৰা মেলা নকৰে, আৰু ধুই মেলি ধুনীয়াকৈ দি দিয়ে, আৰু তাতে মানে সৰু শিলগুটি, আৰু ধৰিবও নোৱাৰে, একদম পূৰা চিচাৰৰ নিচিনা, আৰু সৰু চিচাৰো নাযায় বুলি আপুনি ক'ব নোৱাৰে। তেতিয়া মই আপোনালোকক সেই চিচাৰটো যে আপোনালোকক গ'লে মানে আপোনালোকে নিশ্চয় অপকাৰ কৰিবই। মই এটা আপোনালোকক টেকনিক ক'ম, মানে এটা পাচলি কথা ক'ম, যিটো পাচলি খালে মানে আপোনাৰ যদি শিল হওক বা চিচাৰ হওক আপোনালোকৰ পেটৰ ভিতৰতে হজম হৈ যাব। সেইটো যদি আপুনি ভাতৰ লগত যদি খাব লাগেতো সদায়, নেখালেও আপোনালোকে 3 দিনৰ মূৰে 4 দিনৰ মূৰে আপোনালোকে সেই পাচলিটো খাব, আপোনালোকে নিশ্চয় কেতিয়াও মানে। আৰু এটা কথা কৈছোঁ, তাতে আৰু এটা কথা আছে, মই আপোনালোকক গছজোপা প্ৰথম দেখাই দিওঁ, তাৰপিছত মই আপোনালোকক ক'ম বাৰু। গছজোপা আচলতে লৈ আহিছোঁ, মই পাবলৈ নাই। এইজোপা দেখিছেনে? এই ধৰি পাৰিছেনে? এয়া হৈছে আপোনাৰ বৰটেঙেচিটো প্ৰায় মানুহে চিনি পায়, দালিত দিও খায়, খুব ধুনীয়াকৈ খায়, মই জানো। কিন্তু মই আপোনালোকক কওঁ, এই টেঙেচিটো ফুল হওক বা এনেকৈ পাতে চাতে আপুনি দালিত দি নাখায়, আপুনি পাতত দি খাওক। পাতত দি আপুনি নিমখ সানি তেনেকৈ আৰু চাটনি নিচিনাকৈ আপুনি বনাই খাওক। আপোনাৰ যদি পেটৰ ভিতৰত কেতিয়াবা শিল সোমাইছে মানে ভাতৰ লগত, কেতিয়াবা যদি আপোনাৰ সৰু অকণ মানে আপোনাৰ শিলগুটি চিচাৰো যদি গৈছে, আপোনালোকে সেই বস্তুটো কিন্তু খোৱা ল'লে হজম হৈ যাব। আৰু এটা কথা কওঁ, যদি পাথৰ আছে নহয়, পাথৰো কিন্তু হজম হৈ যায় আকৌ এইটো বস্তুৰ লগত, সেইটো কিন্তু মই আপোনালোকক ক'লোঁ। ইয়াৰ নেক্সট তো সেইটোৱে ক'লোঁ, আৰু আপোনালোকে ট্ৰাই কৰি চাওক, 100% গেৰাণ্টি আছে, ভাল পাব খুবেই। আৰু এটা মই কথাটো কৈ যাওঁ ভিডিঅ'টো শেষত,
ইয়াৰ পাছত যিটো ভিডিঅ' হ'ব আপোনালোকক মই পাথৰৰ ওপৰত ক'ম পাথৰ মানে মানুহৰ গাত যে পাথৰ হয় কিন্তু এইটো মই নকওঁ যে মই 100% যে পাথৰ ভাল কৰিব পাৰোঁ সেইটো মই কোৱা নাই কিন্তু এবিধ বন ঔষধ আছে যিবিধ বন ঔষধ খোৱাৰ লগে লগে আপোনাৰ পাথৰৰ পৰা কিন্তু নিৰাময় পাব মানে আপোনালোকে যদি নতুন কোনোবা আছে সেইটো ভিডিঅ' চাবৰ কাৰণে এইটো ভিডিঅ'ত আচলতে পাথৰৰ কথা নাই যোৱা ইয়াৰ পাছত যিটো ভিডিঅ' হ'ব সেই ভিডিঅ'টোত মই পাথৰৰ কথা ক'ম আৰু আপোনালোকে ভাবিয়ে অন্ত নাপায় যে সেই পাচলিটো খালে মানে পাথৰ হজম হয়নে এনেকৈ কিন্তু আপোনালোকে নিৰাময় কৰিব যদিও আপোনাৰ নাই হোৱা কেতিয়াবা যদি ধৰক মানে মানুহৰ জীৱনহে কচুপাতৰ পানী কেতিয়া প্ৰাণ যায় কোনো ক'ব নোৱাৰি বুলি ডাকত কৈছে বা ডাঙৰসকলে কৈছে আৰু কেতিয়া কাৰ কি হ'ব কোনে গম পাব সেয়েহে আপুনি এতিয়াৰ পৰা যদি প্ৰয়োগ কৰি থাকে এতিয়াৰ পৰা যদি সেই পাচলিটো যদি খাই থাকে মানে সেই বন ঔষধিটো যদি আপুনি খাই থাকে কোনো বেয়া বস্তু নহয় বাৰু খাব পৰা সিজাইও খাব পাৰে বনায়ো খাব খুন্দি চাহ চব কৰি খাব পাৰে সেইটো যদি খাই থাকে আপোনালোকে নিশ্চয় নিৰাময় পাব মানে পাথৰৰ কাৰণে তো এতিয়া মই বেছি দীঘল কৰি নাযাওঁ মানে আপোনালোকে ভ্লগ ভিডিঅ' চাওক ব'লক এভাগ শিৱ মন্দিৰ আৰু যিহেতু মই মহাদেৱক খুবেই ভাল পাওঁ ওম নমঃ শিৱায় বুলি ইয়াতে শলাগ এটা লৈ আৰু আমাৰ আগলৈ যাত্ৰা আৰম্ভ কৰোঁ আচলতে এইটো 2000 চনত স্থাপিত মন্দিৰ হয় এভাগ মানে মাটিৰ তলৰ পৰা ওলোৱা এভাগ মূৰ্তি হয় ইয়াতে মূৰটো দুৱাই আৰু গৈ থাকোঁ আমি এইটো ফালে মানে তাতে এটা কথা কওঁ গীতটি গাবলৈ কৈছিলে গাই দিলোঁ গীতটি বাৰু কেনেকুৱা হৈছে কমেণ্ট এটা কৰি জনাব দেই গাব নাজানো নহয় ইমান ভালকৈ গাইছোঁ আৰু তো ব'লক এইফালে নদীখন পাই গ'লোহি আমাৰ যিটো হুমনি নদীখন আৰু ধৰিব পাৰিছে চাগে এইফালে সৰু সৰু যিখিনি খুঁটা যে দেখাইছে মানে দেখি আছে যে এই খুঁটাখিনিৰ ওপৰতে আপোনাৰ দলংখন হ'ব এইফালে হৈছে আপোনাৰ এইফালে গ'লে মানে আপুনি ৰন্তিজান ওলাব পাৰে আৰু আনফালে এইফালে যদি যায় আপুনি তেতিয়া আপুনি ওলাব পাৰে চৰাইমৰীয়া কদম মানে এইটো হৈছে ভীমপৰা মাথাউৰি হৈ এই মাথাউৰিটোৰ ওপৰতে আমাৰ নিৰ্মাণ হ'ব এতিয়া আমাৰ দলংখন আমাৰ জগত হাজৰিকা ছাৰে এই দলংখন মানে ঠিকা কাম কৰিছে আৰু ইয়াতে দলংখন হ'ব আৰু ময়ো মানে ইয়াতে কাম কৰিম মানে মই পকা কামৰ কিছুমান আপোনাৰ অফিচ ৰুম বনাব লাগিছে এইবিলাক বনাম মানে মই বনাম আৰু মানে ইয়াৰ কাম কৰিম যিহেতু মই মিস্ত্ৰী কামো কৰোঁ ন আৰু ওচৰৰ পৰা দেখা দিছোঁ নদীখন খুবেই ধুনীয়া লাগিছে নহয়নে বাৰু আৰু ইয়াত বাৰু দলংখন হ'লে মানে খুবেই ভাল হ'ব আৰু আনফালে এডাল আছে সাঁকো এই সাঁকোডালৰ ওপৰেদি মানে আমি যাম এতিয়া সিপাৰলৈ মানে পানী বাৰু বাম বেছি দ নহয় যিহেতু পথাৰলৈ অহা যোৱা কৰা মানুহে এই সাঁকোডাল বনাই লৈছে বুলি ভাবিছোঁ মই বা কোনোবাই বনাইছে যদি মই নাজানো আৰু এই সাঁকোডালৰ ফালেদি যাব লাগিব আঁতৰত আছে এখন খৰা জাল খুবেই প্ৰিয় এইফালে গৈ থাকোঁ তো চাই থাকিব ভিডিঅ'টো শেষলৈকে খুবেই ভাল পাব ব'লক আৰু এইটো জেং দি থৈছে দেই ধামাকা মাছ আছে আমাৰ ইয়াতে পূৰা ধুনীয়াকৈ খানি মানে জেচিবিয়ে খানি এইটো মানে খাল কৰি ল'লে কি কাৰণে নাজানো আচলতে আৰু এইফালে অফিচ ৰুম বনাই আছে তো দেখাই আছোঁ এইফালে দলংখন হ'ব ইয়াতো মাথাৰি আছিলে আগতে আনফালে বেলি ডুবি গ'ল আৰু আমাৰ ভিডিঅ' সামৰণি মাৰিব হ'ল মানে যিহেতু বন্ধু বান্ধৱীসকল মানে আপোনালোকক কৈ দিছোঁ কি হ'ল টাউনলৈ ফটক কাৰণে মিষ্টাৰ ৰাজাই ফোন মাৰি দিলে মোলৈ আৰু আহিবলগীয়া হ'ল মিষ্টাৰ ৰাজাদা ঘৰলৈ আৰু ঘৰলৈ আহিবলগীয়া হ'ল মানে এটা বিশেষ কাৰণত আপোনালোকে বাৰু গম পাব মোৰ ভাগৰ শ্বৰ্ট ভিডিঅ'টো চাইছে যদি গম পাইছে চাগে মই কি কাৰণত তেখেতৰ ওচৰলৈ আহিবলগীয়া হ'ল আৰু সেয়েহে মানে ভিডিঅ'টো বহলাই যাব নোৱাৰিলোঁ বেলেগকৈ মানে বহলাই যাব নোৱাৰিলোঁ আৰু আছোঁ বৰ্তমান আমাৰ মিউজিক ডাইৰেক্টৰ মাইনাদাহঁতৰ ঘৰত মানে এটা বিশেষ কাৰণ মানে আপোনালোকৰ মৰম আৰু আশীৰ্বাদৰ কাৰণে আমি এই স্থান পাইছোঁহি আহি পেলাই আৰু সেয়েহে মানে তেখেতলোকৰ ঘৰত মানে ধুনীয়াকৈ কাম আৰম্ভ হৈ আছে আৰু কামখিনি কৰি আছোঁ যিহেতু মই গান গাবলৈ অহা নাই বাৰু তাতোতকৈ এটা বেলেগ এটা খবৰ আছে মই লাহে লাহে আপোনালোকক দিম তো ভিডিঅ'টো শেষলৈকে চাব বুলি নকওঁ আৰু ভিডিঅ'টো সামৰণি মাৰোঁ বোলে চৰণে নাজানে মৰণৰ ঠাই চুচৰি বাগৰি তালৈকে যায় মানে আচলতে ভিডিঅ'টো সামৰণি মাৰিবলৈ লৈছোঁ আৰু আপোনালোকক ভিডিঅ' বেলেগহে দেখাইছিলোঁ আৰু আমাৰ মানে এটা নতুন এটা কামো আৰম্ভ হৈ আছে আৰু এইফালে মাইনাদাহঁত আছে আৰু ৰাজাদাও আছে বাৰু এইফালে অকণমান চেহেৰা দেখাই দিছোঁ বহুত দিন দেখা নাই তো ইয়াতে মানে ভিডিঅ'টো সামৰণি মাৰোঁ তো বহুত বন্ধু বান্ধৱীসকল ভিডিঅ'টো চাই কেনে পালে কমেণ্টত জনাব যদি ভিডিঅ'টো আপোনালোকে নক'বলগীয়া কথা কৈছোঁ অনুগ্ৰহ কৰি মোক নিজৰ ভাই কৈছে মাক কৰিবতো আজিলৈ আহিছোঁ ধন্যবাদ জয় আই অসম।